Hello everyone, welcome to Advidas. My name is Bishwet Sharma. আজি আমি 30th December 2024 ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছবিলাক ডিছকাছ কৰিম, যিবিলাক APSC, SSC, প্ৰিলিমছ, মেইনছ আৰু ইণ্টাৰভিউৰ কাৰণে ইম্পৰ্টেণ্ট। আজিৰ ইম্পৰ্টেণ্ট টপিকবিলাকৰ ভিতৰত আছে ডক্টৰ মনমোহন সিং, দ্য লেজেণ্ডাৰী পলিটিচিয়ান, দ্য লিডাৰ, দ্য ইকনমিষ্ট হু হেল্প ইণ্ডিয়া ডিউৰিং ইণ্ডিয়াজ ফাইনেন্সিয়েল ক্ৰাইচিছ ইন 1991। আমাৰ দেশে খুব ফাইনেন্সিয়েল প্ৰব্লেম ফেচ কৰি আছিলে ইন 1991, আৰু সেইটো সময়তে ডক্টৰ মনমোহন সিং আমাৰ দেশৰ ফাইনেন্স মিনিষ্টাৰ আছিলে, আৰু সেইখিনি সময়ৰ PM আছিলে নৰসিম্হা ৰাও। তেখেতৰ বিষয়ে, মনমোহন সিঙৰ বিষয়ে আমি খুব ভালদৰে জানিব লাগিব। নেক্সট ইম্পৰ্টেণ্ট টপিক ডক্টৰ পুষ্পক ভট্টাচাৰ্য কমিটি, প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট। আমি চাম এই কমিটিটো কি, কিহৰ কাৰণে ফৰ্ম কৰা হৈছে। থাৰ্ড ইম্পৰ্টেণ্ট টপিক মদন কামদেৱ, প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট, প্লাছ GS5 আছাম আৰ্ট এণ্ড কালচাৰৰ কাৰণেও ইম্পৰ্টেণ্ট। আছাম আৰ্ট এণ্ড কালচাৰ, ৰাইট। তো আজিৰ প্ৰথম টপিক মনমোহন সিং। আমি ডক্টৰ মনমোহন সিং ৰিচেণ্টলি ডেথ হ'ল এট দ্য এজ অফ 92। আমি তেওঁৰ বিষয়ে খুব ভালদৰে জানিব লাগিব। তেওঁ ইণ্ডিয়াৰ 14th প্ৰাইম মিনিষ্টাৰ আছিলে, হু চাৰ্ভড 2 কনজিকিউটিভ টাৰ্মছ ফ্ৰম 2004 to 2014। তেওঁক এক্সিডেণ্টেল প্ৰাইম মিনিষ্টাৰ বুলিও ক'ব খোজে বহুত মানুহে, ৰাইট। বাট হি ইজ ন'ন ফৰ হিজ অনেষ্টি, হিউমিলিটি এণ্ড ইণ্টেলেকচুৱেল একুমেন, এণ্ড হি ৱাজ ওৱান অফ দ্য প্ৰমিনেণ্ট ফিগাৰ who helped India to overcome our financial distress in 1991। এই কথাটো আমি কেতিয়াও পাহৰিব নোৱাৰোঁ, ৰাইট। আৰ্লি লাইফ, তেওঁৰ জন্ম আজিৰ পাকিস্তানৰ পাঞ্জাৱত হৈছিলে, আৰু তেওঁ একাডেমিকেলি খুব ভাল ষ্টুডেণ্ট এজন আছিলে। তেওঁ কেম্ব্ৰিজ ইউনিভাৰ্চিটিৰ পৰা আণ্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী লৈছিলে, আৰু ডক্টৰেট কৰিছিলে ইকনমিক্সত ফ্ৰম অক্সফৰ্ড ইউনিভাৰ্চিটি 1962 উইথ এ থেচিছ অন ইণ্ডিয়াছ এক্সপৰ্ট কম্পিটিটিভনেছ। কেৰিয়াৰ বিফৰ পলিটিক্সত জইন কৰাৰ আগতে 1991ৰ আগত তেওঁ ফাৰ্ষ্ট প্ৰফেচৰ আছিলে দিল্লী স্কুল অফ ইকনমিক্সৰ। নেক্সট তেওঁ চিফ ইকনমিক এডভাইজাৰ হ'ল টু দ্য মিনিষ্ট্ৰী অফ ফাইনেন্স। নেক্সট তেওঁ গভৰ্ণৰ অফ ৰিজাৰ্ভ বেংক হ'ল ইন 1982 to 85। দেন হি বিকেম দ্য ডেপুটি চেয়াৰমেন অফ প্লেনিং কমিশ্যন। আমাৰ দেশত আগতে প্লেনিং কমিশ্যন আছিলে, আৰু আমি এতিয়ালৈকে 12টা 5-year প্লেন আমি পাইছোঁ। 5-year প্লেন, আমি 5-year প্লেনখিনি পঢ়িব লাগে, জানিব লাগে। আৰু 5-year প্লেনখিনিৰ ভিতৰত চবতকৈ ইম্পৰ্টেণ্ট হ'ল ফাৰ্ষ্ট প্লেন, ৰাইট। ফাৰ্ষ্ট 5-year প্লেন আৰু ছেকেণ্ড 5-year প্লেন। ফাৰ্ষ্ট 5-year প্লেনটো হোৰাট ডোমাৰ মডেল বুলি কোৱা হয়, ছেকেণ্ডটো মহালানবিছ মডেল বুলি কোৱা হয়। আৰু এই 5-year প্লেনৰ যিটো আইডিয়া, সেইটো আমি USSRৰ পৰা বৰো কৰিছোঁ, ৰাইট। পিছত আমাৰ প্লেনিং কমিশ্যন ৰিপ্লেচ কৰা হ'ল বাই নীতি আয়োগ, ৰাইট। নীতি আয়োগ, আমি এইটোও জানিব লাগিব। তাৰ লগতে মেইনছৰ কাৰণে ইম্পৰ্টেণ্ট হ'ল প্লেনিং কমিশ্যনৰ এচিভমেণ্ট এণ্ড ফেইলিয়াৰ। এচিভমেণ্ট এণ্ড ফেইলিয়াৰ, প্লেনিং কমিশ্যনে কি কি এচিভ কৰিলে আৰু কোনকেইটা ফেক্টৰত, কোনকেইটা ডাইমেনশ্যনত ফেইল হ'ল, সেইকেইটা আমি জানিব লাগিব মেইনছ পাৰ্চপেক্টিভৰ ফালৰ পৰা। যদি এচিভমেণ্ট বুলি কওঁ, ইকনমিক গ্ৰ'থ, ৰাইট। ইকনমিক গ্ৰ'থ, আমি এখন ইণ্ডাষ্ট্ৰিয়েলাইজ নেশ্যন হ'ব পাৰিলোঁ। আমাৰ দেশত হেভি ইণ্ডাষ্ট্ৰিজবিলাক আছে। যদি আমি ফেইলিয়াৰৰ কথা ক'ব যাওঁ, ইকনমিক ইনইকুৱেলিটি, এইটো এটা ফেইলিয়াৰ। ইকনমিক ইনইকুৱেলিটি, এইটো এটা ফেইলিয়াৰ, ৰাইট। তো প্লেনিং কমিশ্যনৰ বিষয়ে আমি জনা দৰকাৰ, নীতি আয়োগৰ বিষয়ে জনা দৰকাৰ, স্পেচিয়েলি নীতি আয়োগৰ কম্পজিশ্যনৰ বিষয়ে জনা দৰকাৰ। আগতে প্লেনিং কমিশ্যনৰ চেয়াৰমেন কোন আছিলে? চেয়াৰমেন আছিলে PM, ৰাইট। আৰু মনমোহন সিং এটা সময়ত ডেপুটি চেয়াৰমেন আছিলে। তো তেওঁ যিকেইটা পোষ্ট হোল্ড কৰিছে গভৰ্ণমেণ্টত, খুবেই লেখত ল'বলগীয়া। খুব কম মানুহ আছে যিয়ে এই গোটেইকেইটা পোষ্ট হোল্ড কৰিছে। ইকনমিক এডভাইজাৰ টু দ্য ফাইনেন্স মিনিষ্ট্ৰী, গভৰ্ণৰ অফ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, ডেপুটি চেয়াৰমেন টু দ্য প্লেনিং কমিশ্যন, দেন হি বিকেম দ্য ফাইনেন্স মিনিষ্টাৰ অফ ইণ্ডিয়া এণ্ড লেটাৰ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া। আৰু মনমোহন সিঙৰ বিষয়ে আমি জনাটো কিয় দৰকাৰ? তেওঁ ৰাজ্যসভাৰ MP আছিলে, আৰু তেওঁ অসমৰ MP আছিলে, ৰাইট। অসমৰ MP আছিলে, সেইকাৰণে হি ইজ কানেক্টেড টু আছাম, আৰু তেওঁৰ বিষয়ে প্ৰত্যেকজন অসমীয়াই জনাটো দৰকাৰ।
ৰাইট। টেনিয়ৰ এজ এ ফাইনেন্স মিনিষ্টাৰ, যেতিয়া আমাৰ দেশত ইকনমিক ক্ৰাইচিছ আহিছিলে তেতিয়া 1991 তেওঁ LPG ৰিফৰ্মছ লৈ আহিছিলে। এতিয়া LPG ৰিফৰ্মছ মানে কি? LPG ৰিফৰ্মছৰ ওপৰত বহুত কুৱেশ্যনছ আহিছে। L মানে লিবাৰেলাইজেশ্যন, P মানে প্ৰাইভেটাইজেশ্যন, G মানে গ্ল'বেলাইজেশ্যন, ৰাইট। লিবাৰেলাইজেশ্যন মানে কি? এণ্ড অফ লাইচেঞ্চ ৰাজ। আগতে আমি ইণ্ডাষ্ট্ৰি খুলিবলৈ বহুতকেইটা লাইচেঞ্চ লাগিছিলে। তেওঁ সেই লাইচেঞ্চ যে লগা প্ৰক্ৰিয়াটো, সেই প্ৰক্ৰিয়াটো লাহে লাহে কমাব ধৰিলে। আননেচেচাৰী লাইচেঞ্চবিলাক যিবিলাক লাগিছিলে সেইবিলাক বন্ধ কৰা ষ্টাৰ্ট কৰিলে। ৰিডিউচ ইণ্ডাষ্ট্ৰিয়েল কণ্ট্ৰল, গভৰ্ণমেণ্ট অফিচাৰ্ছ বিউৰ'ক্ৰেটৰ যিটো কণ্ট্ৰল আছিল ইণ্ডাষ্ট্ৰিৰ ওপৰত, সেই কণ্ট্ৰলটো লাহে লাহে তেওঁ কমাবলৈ যত্ন কৰিলে। আৰু লোৱাৰ টেৰিফছ এণ্ড কোটাছ, ৰাইট। অ'পেন ইকনমি টু গ্ল'বেল কম্পিটিশ্যন, টেৰিফবিলাক ল' কৰিলে, ৰাইট, আৰু কোটাও কমাই দিলে। তো গোটেইখিনিৰ কাৰণে আমাৰ দেশত ইকনমিক যিটো এনভাইৰনমেণ্ট, ইণ্ডাষ্ট্ৰিয়েল এনভাইৰনমেণ্ট, সেই এনভাইৰনমেণ্টটো অলপমান ইম্প্ৰুভ হোৱা ষ্টাৰ্ট কৰিলে। তো প্ৰাইভেটাইজেশ্যন কৰিলে। প্ৰাইভেটাইজেশ্যন কৰাৰ লগে লগে বেংকিং আৰু টেলিকম ছেক্টৰত প্ৰাইভেট প্লেয়াৰৰ এণ্ট্ৰি হ'ল। আমাৰ দেশত কেতিয়া বেংক নেশ্যনেলাইজ কৰা হৈছিলে? 1969। নেশ্যনেলাইজেশ্যন অফ বেংক খুব ইম্পৰ্টেণ্ট হয় ইণ্ডিয়ান ইকনমিত এই পইণ্টটো, আৰু আমি জনা দৰকাৰ। ডিউৰিং দ্য টেনিয়ৰ অফ প্ৰাইম মিনিষ্টাৰ ইন্দিৰা গান্ধী বেংক নেশ্যনেলাইজেশ্যন কৰা হৈছিলে, ৰাইট। In that period, government started de-investing government stakes in underperforming public sector enterprises. Public sector enterprises, PSE, right? আজিকালি পাব্লিক ছেক্টৰ ইউনিট বুলিও কওঁ আমি। পাব্লিক ছেক্টৰ যিবিলাক এণ্টাৰপ্ৰাইজেছ আছিলে, যিবিলাক লছ মেকিং আছিলে, গভৰ্ণমেণ্টে চলাই আছিলে, পাব্লিক ছেক্টৰ এণ্টাৰপ্ৰাইজৰ আজিৰ এক্সাম্পল কি? আজিৰ এক্সাম্পল ONGC, ৰাইট, অইল ইণ্ডিয়া লিমিটেড, ৰাইট, NRL, কোল ইণ্ডিয়া লিমিটেড, NTPC, ৰাইট, নেপকো, এইবিলাক আমাৰ পাব্লিক ছেক্টৰ এণ্টাৰপ্ৰাইজ। ৰেলৱেজ আছিলে, ৰাইট, ৰেলত এতিয়া লাহে লাহে প্ৰাইভেট ৰেল ইণ্ট্ৰডিউচ কৰা গভৰ্ণমেণ্টে ষ্টাৰ্ট কৰিছে, ৰেলৱেজ আছিলে, এয়াৰ ইণ্ডিয়া আছিলে। তো এইবিলাক আমাৰ পাব্লিক ছেক্টৰ এণ্টাৰপ্ৰাইজেছ আছিলে। যিবিলাক লছ মেকিং পাব্লিক ছেক্টৰ এণ্টাৰপ্ৰাইজেছ আছিলে, তাত গভৰ্ণমেণ্টে নিজৰ ষ্টেক ডিছইনভেষ্ট কৰা ষ্টাৰ্ট কৰিলে। তেতিয়াৰ পৰাই আমাৰ দেশত কি হ'ল? ডিছইনভেষ্টমেণ্ট ষ্টাৰ্ট হ'ল, ৰাইট। ডিছইনভেষ্টমেণ্ট আজিৰ দিনতো গভৰ্ণমেণ্টে কৰে, ৰাইট, আজিৰ দিনতো গভৰ্ণমেণ্টে কৰে। আমি ফিস্কেল ডেফিচিটৰ পৰা অলপমান সকাহ পাবলৈ গভৰ্ণমেণ্টে ডিছইনভেষ্টমেণ্ট কৰে, ৰাইট। গ্ল'বেলাইজেশ্যন কৰিলে, ইণ্ডিয়ান মাৰ্কেট অ'পেন কৰিলে টু দ্য ফৰেইন প্লেয়াৰ্ছ। টেক্স ৰিফৰ্মছ লৈ আহিলে, এক্সচেঞ্জ ৰেট ৰিফৰ্মছ লৈ আহিলে। তেওঁৰ এই ৰিফৰ্মছখিনিৰ কাৰণে ইণ্ডিয়ান ইকনমি আৰু মূৰ দাঙি উঠিলে আফটাৰ 1991, ৰাইট। 1991ত আমি আমাৰ গ'ল্ড ব্ৰিটেইনত পাৰ্ক কৰিব লগা হৈছিলে টু বৰো মানি। আৰু সেইখিনি সময়ত আমাৰ বেলেঞ্চ অফ পে'মেণ্টৰ ক্ৰাইচিছ হৈ আছিলে। তো বেলেঞ্চ অফ পে'মেণ্ট মানে কি? তোমালোকে ইকনমিক্সৰ ক্লাছত পঢ়িছা, ৰাইট, পঢ়িছা। তো যদি আমি কাৰোবাক এক্সপৰ্ট কমকৈ কৰোঁ, বেলেগ কাণ্ট্ৰিত যদি এক্সপৰ্ট আমি কম কৰোঁ আৰু ইম্পৰ্ট যদি বেছি কৰোঁ, ৰাইট, ইম্পৰ্ট যদি বেছি কৰোঁ আমি, তেতিয়াহ'লে আমাৰ বেলেঞ্চ অফ পে'মেণ্ট ক্ৰাইচিছ হয়। ফৰ এক্সাম্পল, চাইনা আৰু ইণ্ডিয়াৰ মাজত যিটো ট্ৰেড, সেই ট্ৰেডত কি হয়? চাইনাই আমাক বেছি এক্সপৰ্ট কৰে আৰু আমি চাইনাৰ পৰা বেছি ইম্পৰ্ট কৰোঁ, কিন্তু আমি এক্সপৰ্ট কমকৈ কৰোঁ। তাৰ ফলত বেলেঞ্চ অফ পে'মেণ্ট ইজ ইন দ্য ফেভাৰ অফ চাইনা, নট ইণ্ডিয়া, ৰাইট। তো সেইটো বেলেঞ্চ অফ পে'মেণ্ট। ফিস্কেল ডিচিপ্লিন ইণ্ট্ৰডিউচ কৰিলে, নন এচেঞ্চিয়েল ছাবচিডিজবিলাক ৰিমুভ কৰিলে। আমাৰ দেশত আগতে কেৰচিনত ছাবচিডি দিয়া হৈছিলে, আমাৰ দেশত LPGত ছাবচিডি দিয়া হয়, আমাৰ দেশত ডিজেলত ছাবচিডি দিয়া হৈছিলে, ৰাইট। তো ছাবচিডি সাৰত দিয়ে, ফাৰ্টিলাইজাৰ্ছত দিয়ে, আজিকালিও ফাৰ্টিলাইজাৰ্ছত ছাবচিডি দিয়ে। আগতে ছাবচিডিবিলাক ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ নাছিলে, ৰাইট। তো লিকেজ বহুত হয়। তো গভৰ্ণমেণ্ট ফাণ্ড অভাৱত বহুতখিনি নষ্ট হয়, ৰাইট। তাৰ ফলত ডেভেলপমেণ্ট প্ৰজেক্টবিলাকৰ কাৰণে ফাণ্ড নাথাকে। আৰু এই ৰিফৰ্মছবিলাকৰ ইম্পেক্টটো খুব সুদূৰ প্ৰসাৰী আছিলে। আৰু ইণ্ডিয়াৰ ইকনমি গ্ৰ' কৰিছে আফটাৰ 1991, ৰাইট। ইণ্ডিয়া ইজ ওৱান অফ দ্য ফাষ্টেষ্ট গ্ৰ'য়িং ইকনমি এট প্ৰেজেণ্ট, ৰাইট।
তেওঁৰ প্ৰাইম মিনিষ্টাৰিয়েল টেনিয়ৰটো লেখত ল'বলগীয়া। যেতিয়া প্ৰাইম মিনিষ্টাৰ আছিলে ডক্টৰ মনমোহন সিং, তেওঁৰ সময়তেই আমাৰ চিভিল নিউক্লিয়াৰ ডিল হৈছিলে। চিভিল নিউক্লিয়াৰ ডিল হৈছিলে USA লগত, ৰাইট? USA লগত খুব ইম্পৰ্টেণ্ট এইটো, ৰাইট? নেক্সট আমাৰ ৰাইট টু ইনফৰমেশ্যন এক্ট পাছ হৈছিলে, ৰাইট? প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা তেওঁৰ দিনতেই আহিছিলে। তেওঁৰ দিনত লোকপাল এক্ট আহিছিলে, ৰাইট? লোকপাল এক্ট আহিছিলে। তেওঁৰ দিনত ফুড ছিকিউৰিটি এক্ট আহিছিলে। ফুড ছিকিউৰিটি এক্ট, যাৰ ফলত আমি ৰেচন পাওঁ আজিৰ দিনত, ফুড ছিকিউৰিটি এক্ট তেওঁৰ দিনত আহিছিলে। তেওঁৰ দিনত মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গেৰাণ্টি এক্ট তেওঁৰ দিনতেই আহিছিলে ইন 2006। তো তেওঁৰ কণ্ট্ৰিবিউশ্যন ইণ্ডিয়ান ইকনমিত খুবেই বেছি। তেওঁৰ কণ্ট্ৰিবিউশ্যন ৱেলফেয়াৰ স্কিমবিলাকত বা ইণ্ডিয়াৰ ৱেলফেয়াৰত খুবেই বেছি। আৰু তেওঁৰ কণ্ট্ৰিবিউশ্যনছখিনি আমি জানিব লাগিব টু দ্য পইণ্ট। যদি আমাৰ মেইনছৰ কুৱেশ্যন আহে তাত আমি এই পইণ্টবিলাক লিখিব লাগিব। মেনৰেগা, লোকপাল এক্ট, ফুড ছিকিউৰিটি এক্ট, চিভিল নিউক্লিয়াৰ ডিল, RTI, গ্ৰাম সড়ক যোজনা। তো তেওঁৰ গোটেই কণ্ট্ৰিবিউশ্যনখিনি আমি লিখিব লাগিব, ৰাইট? ইকনমিক এচিভমেণ্ট oversaw unprecedented GDP growth with rates averaging 8.5 from 2004 to 2009. আজি যদি আমি চাব যাওঁ আমাৰ ইকনমি 5.75% আমাৰ গ্ৰ'থ ৰেট আমি পাই আছোঁ যদি আমি চাব যাওঁ ৰিচেণ্টলি, ৰাইট? কিন্তু তেওঁৰ সময়ৰ এভাৰেজ 8.5 আছিলে। মই অলৰেডি ক'লোঁ ছ'চিয়েল ৱেলফেয়াৰ যিবিলাক ইনিচিয়েটিভ তেওঁ লৈ আহিছিলে, মেনৰেগা, ৰাইট টু ইনফৰমেশ্যন, ৰাইট টু এডুকেশ্যন, ৰাইট? ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন ফৰ চিলড্ৰেন এজ 6 to 14 তেওঁ কম্পালচৰি কৰিছিলে। খুব ডাঙৰ কথা এইটো এটা। ফুড ছিকিউৰিটি এক্ট লৈ আহিছিলে, ৰাইট? RTI এক্ট লৈ আহিছিলে। আমি জানিব লাগিব। ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট তেওঁৰ দিনত কি হৈছিলে? গল্ডেন কোৱাড্ৰিলেটাৰেল তেওঁৰ দিনতে ষ্টাৰ্ট হৈছিলে, ৰাইট? ফৰেইন ৰিলেশ্যন, চিভিল নিউক্লিয়াৰ ডিল 2008 মই অলৰেডি ক'লোঁ, ৰাইট? ষ্ট্ৰেংথেন টাইজ উইথ গ্ল'বেল পাৱাৰ্ছ এণ্ড প্লেড এন এক্টিভ ৰোল ইন ব্ৰিক্স গ্ৰুপিং। Financial and energy reforms, champion financial inclusion and digital banking initiative, promoted renewable energy, particularly solar power through national solar mission. তো তেওঁৰ দিনত কি কি কাম হৈছিল আমি জানিব লাগিব। Legacy, Dr. Manmohan Singh remembered as a visionary leader who modernized India's economy and prioritized inclusive development, right? He was an economic pioneer of India, social advocate, global leader and principal statesman, right? Conclusion to চাই ল'বা। মেইনছৰ প্ৰেক্টিছ কুৱেশ্যন, discuss the economic reforms introduced by Dr. Manmohan Singh during the tenure as finance minister in 1990s. How did these reforms impact India's economic growth and its global standing? ইয়াত আমি LPG ৰিফৰ্মছৰ কথাই মেইনলি লিখিব লাগিব। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট, ডক্টৰ পুষ্পক ভট্টাচাৰ্য কমিটি। এই কমিটিটো কিয় ফৰ্ম কৰা হৈছে সেইখিনিয়ে ইম্পৰ্টেণ্ট, তাতকৈ আৰু বেছি জানিব নালাগে। Reserve Bank of India has constituted an 8-member committee to develop a framework for ethical and responsible adoption of artificial intelligence in finance sector. Very important. কোনে কনষ্টিটিউট কৰিছে? পুষ্পক ভট্টাচাৰ্য কমিটি, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই। মেম্বাৰ কেইজন আছে? 8জন। এইম কি? টু ডেভেলপ এ ফ্ৰেমৱৰ্ক ফৰ ইথিকেল এণ্ড ৰেচপনচিবল এডপশ্যন অফ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ইন ফাইনেন্সিয়েল চেক্টৰ। ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফৰ প্ৰিলিমিনাৰী। এবাউট ডক্টৰ পুষ্পক ভট্টাচাৰ্য কমিটি, এষ্টাব্লিছ কোনে কৰিছিলে ক'লোঁ? ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। মেম্বাৰ 8জন। চেয়াৰপাৰ্চন ডক্টৰ পুষ্পক ভট্টাচাৰ্য, প্ৰফেচৰ এট বম্বে IIT। অবজেক্টিভ টু ডেভেলপ এ ফাইনেন্সিয়েল ফ্ৰেমৱৰ্ক ফৰ ৰেচপনচিবল এণ্ড ইথিকেল এণ্ড এনেবলমেণ্ট অফ AI, ফ্ৰী AI, right, in the financial sector, ensuring secure and ethical AI adoption. Key focus areas: global and domestic AI trends, risk management, regulatory compliance, ethical governance. তো ইথিকেল গভৰ্নেন্স AI, তো ইয়াতে যদি আমাৰ কুৱেশ্যন আহে ইথিক্সৰ ওপৰত, ইথিক্সৰ পেপাৰত AI ইথিকেল গভৰ্নেন্সৰ ক্ষেত্ৰত গভৰ্ণমেণ্টে কি কি কৰিছে, তো এটলিষ্ট আমি RBI পুষ্পক ভট্টাচাৰ্য কমিটি ফাইনেন্সিয়েল চেক্টৰত AI এডপশ্যনৰ ক্ষেত্ৰত এই কমিটিটো ফৰ্ম কৰিছে বুলি এটলিষ্ট আমি এটা পইণ্ট লিখিব পাৰিম। প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যন ইজি হয়, এটেম্প্ট কৰিলে হ'ল। মদন কামদেৱ, ভেৰি ইম্পৰ্টেণ্ট। পালা ডাইনেষ্টি অসমত আছিলে। পালা ডাইনেষ্টিয়ে মদন কামদেৱৰ যিখিনি ৰুইন আমি পাওঁ বাইহাটা চাৰিআলিৰ কাষত নৰ্থ গুৱাহাটীত, ৰাইট, নৰ্থ গুৱাহাটীত পালা ডাইনেষ্টিয়ে এই ৰুইনখিনি ক্ৰেডিট কৰা হয় যে পালা ডাইনেষ্টিয়ে বনাইছিলে, ৰাইট। তো মদন কামদেৱক খাজুৰাহ বুলি কোৱা হয়, অসমৰ খাজুৰাহ, ৰাইট, খাজুৰাহ।
খুব ইম্পৰ্টেণ্ট। একচুৱেলি APSCত আহিছে, অসমৰ খাজুৰাহ বুলি কাক কোৱা হয়, মদন কামদেৱক কোৱা হয়, ৰাইট। তো অসমৰ আৰ্ট এণ্ড কালচাৰৰ যিখন পেপাৰ আছে GS5ত ইয়াৰ এপ্লিকেশ্যন আহিব, আৰু মদন কামদেৱৰ বিষয়ে আমি জনাটো খুব দৰকাৰ। ইট ইজ লোকেটেড 3 কিলোমিটাৰ্ছ ফ্ৰম বাইহাটা চাৰিআলি। আমি যদি বাইহাটা চাৰিআলিৰ পৰা এপ্ৰক্সিমেটলি মঙলদৈৰ ফালে যাওঁ, অলপ এৰাউণ্ড 3 কিলোমিটাৰ গ'লে আমি ৰাইট হেণ্ড ছাইডে সোমাই যাব লাগিব। ব্ৰহ্মপুত্ৰ দেখা পায় মদন কামদেৱৰ পৰা, খুব ধুনীয়া লোকেশ্যন, পাহাৰৰ ওপৰৰ টিলাত আছে, ৰাইট। এণ্ড ইট ইজ ফাউণ্ড এটপ দ্য দিৱানগিৰি হিলক। দেৱানগিৰি হিলকৰ ওপৰত মদন কামদেৱ আছে। তো হিলটোৰ নামো আমি জানিব লাগিব, ৰাইট। হিলটোৰ নামো আমি জানিব লাগিব। পাহাৰৰ চূড়াত আছে আল্টিমেটলি। ছিগনিফিকেঞ্চ কি? হিষ্টৰিকেল ইম্পৰ্টেঞ্চ ডেটিং বেক টু 9th to 10th centuries CE. The site offers insight to the region's medieval history attributed to the Pala dynasty of Kamrupa. তো আমাৰ অসমৰ ইম্পৰ্টেণ্ট ডাইনেষ্টিকেইটা যদি আমি যাওঁ, আমি যদি এনচিয়েণ্ট ডাইনেষ্টিবিলাক যাওঁ, মিথলজিকেল ডাইনেষ্টিখিনি আমি বাদ দিলোঁ, পমা ডাইনেষ্টি, দানৱা ডাইনেষ্টি, আসুৰা ডাইনেষ্টি। তাৰপিছৰ যিখিনি ডাইনেষ্টিৰ আমি এভিডেঞ্চ, আৰ্কিঅলজিকেল এভিডেঞ্চ পাওঁ, তাৰ ভিতৰত আমাৰ বৰ্মন ডাইনেষ্টি আছিলে। ফেমাছ কিং ভাস্কৰ বৰ্মন আছিলে, ৰাইট। ভাস্কৰ বৰ্মন ফেমাছ কিং এণ্ড প্ৰবেবলি দ্য লাষ্ট কিং আছিলে। তাৰপিছত আমাৰ শালস্তম্ভ ডাইনেষ্টি আছিলে। থাৰ্ড ইম্পৰ্টেণ্ট ডাইনেষ্টি আছিলে পালা ডাইনেষ্টি, ৰাইট। পালা ডাইনেষ্টিয়ে নৰ্থ গুৱাহাটীত তেওঁলোকৰ কেপিটেল পালা ডাইনেষ্টি শ্বিফ্ট কৰিছিলে। কোনজন ৰজা আছিলে যিয়ে নৰ্থ গুৱাহাটীত শ্ৰীদুৰ্জয়া নামৰ কেপিটেল এষ্টাব্লিছ কৰিছিলে? তোমালোকে কমেণ্টত মেনশ্যন কৰিবা, ৰাইট। আমাৰ যিখন আছাম জিঅ'গ্ৰাফিৰ বুক আছে, আছাম জিঅ'গ্ৰাফিৰ বুকখনত আমি খুব ডিটেইলছত এই ডাইনেষ্টিকেইটাৰ কথা, আছাম হিষ্ট্ৰী বুকত আমি এই গোটেই ডাইনেষ্টিকেইটাৰ বিষয়ে খুব ডিটেইলছত দিছোঁ, ৰাইট। দ্য মদন কামদেৱ ৰুইনছ আৰ ফেমাছ ফৰ ইৰটিক কালচাৰ্ছ, ৰাইট, অফেন কম্পেয়াৰ্ড টু খাজুৰাহো। খাজুৰাহো ক'ত আছে সেইটো জানিব লাগিব, ৰাইট। খাজুৰাহো কিয় ফেমাছ? কোনে খাজুৰাহো বনাইছিলে? কোনে তাত সেই মূৰ্তিকেইটা বনাইছিলে? খাজুৰাহোৰ ইৰটিক কালচাৰকেইটা কোনে বনাইছিলে? কোনটো ডাইনেষ্টিৰ কণ্ট্ৰিবিউশ্যন আছিলে? সেইটো আমি জানিব লাগিব, কাৰণ পৰীক্ষাত আহিছে। তো কমেণ্টত এইটোও মেনশ্যন কৰি দিবা। Mythological association. The site is linked to Kamdev, the Hindu god of love, believed to have been reborn here after being burned down by Lord Shiva, aiding mythological significance. মানে শিৱৰ যিটো তপস্যা আছিলে কামদেৱে ভংগ কৰিছিলে, আৰু তাৰ কাৰণে শিৱৰ থাৰ্ড আই অ'পেন হৈছিলে, আৰু কোৱা হয় যে সেই থাৰ্ড আইয়ে কামদেৱক জ্বলাই দিছিলে। কিন্তু কামদেৱৰ পত্নীৰ কাকতি মিনতিত শিৱই তেওঁক পুনৰ জন্ম দিছিলে এই ঠাইখিনিতে, সেইকাৰণে ইয়াক মদন কামদেৱ বুলি কোৱা হয়। টুৰিষ্ট এট্ৰেকশ্যন, ইটছ ৰিচ হিষ্ট্ৰী, ইউনিক কালচাৰ এণ্ড সিনাৰী এনভাইৰনমেণ্ট মেক মদন কামদেৱ এ পপুলাৰ ডেষ্টিনেশ্যন ফৰ টুৰিষ্ট এণ্ড স্কলাৰ্ছ ইণ্টাৰেষ্টেড ইন আৰ্কিঅলজি এণ্ড মিথলজি। কিন্তু খুব বেছি টুৰিষ্ট নাযায়, কাৰণ যিটো ৰোড আছে, দ্য এপ্ৰ'চিং ৰোড টুৱাৰ্ডছ মদন কামদেৱ ইজ এ ভেৰি নেৰ' ৰোড, ৰাইট। আৰু চাইনবোৰ্ডৰ অভাৱ আছে, প্ৰমোশ্যনৰ অভাৱ আছে। যদি আমি সেইখিনি কৰোঁ, মদন কামদেৱলৈকে নিশ্চয় মানুহ যাব। প্ৰিলিমছৰ কাৰণে প্ৰেক্টিছ কুৱেশ্যন তোমালোকে এটেম্প্ট কৰিবলৈ ট্ৰাই কৰিবা, ইট ইজ ভেৰি ইজি। আমাৰ প্ৰিলিমছৰ কেছ কৰ্চ অলৰেডি লঞ্চ হৈছে 1 ডিচেম্বৰৰ পৰা, ইউ কেন জইন। ইয়াতে আমাৰ 2খন MCQ বুক আমাৰ দিয়া হ'ব। মেইনছৰ টেষ্ট চিৰিজ প্ৰগ্ৰেম আমাৰ চলি আছে, ডেইলি আনচাৰ ৰাইটিং প্ৰগ্ৰেম, প্ৰিলিমিনাৰী টেষ্ট চিৰিজ প্ৰগ্ৰেম আমাৰ চলি আছে, য'ত আমাৰ এপ্ৰক্সিমেটলি আমি 30+ টেষ্ট কণ্ডাক্ট কৰিম। অলৰেডি আমি 11টা টেষ্ট কণ্ডাক্ট কৰিলোঁ। টেলিগ্ৰাম চেনেল আমাৰ জইন কৰিব পৰা ফৰ ডেইলি কুইজেছ, ফৰ আপডেটছ আৱাৰ ইনষ্টাগ্ৰাম চেনেল, এণ্ড ইউ কেন ডাউনলোড আৱাৰ এপ ফৰ মেগাজিনছ, ৰাইট। আমাৰ মেগাজিনখিনি এছামিজ আৰু ইংলিছ দুটা লেংগুৱেজতেই পোৱা যায়। থেংক ইউ এভৰিৱান, গুড নাইট ফৰ টুডে।